Hello everybody and welcome back to my channel. Aru aji apnalokok loi jam. We are going to Agra. It's a road trip to Agra. আমি গাড়ীৰে গৈ আছো আৰু আপোনালোকক দেখুৱাম এই গোটেই ৰাস্তাটো তাৰ উপৰি মাজতে কিবা খাম আৰু ফুড ৰিভিউ এটা দিম সো চাই থাকক এতিয়া আমি গৈ আছো ৰুৰকিৰ পৰা আগ্ৰা ৰুৰকিৰ পৰা আগ্ৰালৈ 377 কিলোমিটাৰছ হয় 6-7 ঘণ্টা লাগিব গতিকে আহক আমাৰ লগত আগ্ৰালৈ এতিয়া আমি ৰুৰকি এৰিছো গতিকে এতিয়া লাষ্ট দেখুৱাই দিছো ৰুৰকি আইআইটি ৰুৰকিৰ ওচৰৰ জেগাখিনি আৰু আমি গৈ আছো এতিয়া road trip to Agra এতিয়া বাজিছে 12:10-15 আৰু আমি আৰম্ভ কৰিলো গৈ পাওঁ কেতিয়া চাওঁচোন ৰুৰকিৰ পৰা আহি থাকোতে অলপ দূৰ আহিয়ে দেখিলো কিবা ব্ৰাউন কালাৰৰ কিবা বিক্ৰী কৰি আছে চাবলৈ যাওঁচোন কি গুৰ নিচিনা লাগিছে আৰু এইখিনিত বহুত সুগাৰ কেন পোৱা যায় গতিকে নিশ্চয় গুৰেই হ'ব আহক আপোনালোকক দেখুৱাওক খুব ফেমিলিয়াৰ চাইট য'তে ত'তে দেখা পাইছোঁ আৰু এইখিনিতে আপুনি দেখা পাব এয়া আকৌ সেয়া সুগাৰ কেনৰ গোটেই ভৰ্তি হৈ আছে আৰু খুব মাষ্টাৰ্ড খুব সৰিয়হৰো ফুলো বহুত দেখা গৈছে এতিয়া চাওঁচোন যাওঁ কি হয় সেইখিনি আপোনাক দেখুৱাওঁ এই ধৰণে ঠেলা বিক্ৰী কৰিছে নমস্কাৰ ये क्या है ये बादाम देखो रखा है क्या ये गाजर का हाथ वहाँ 16 रुपये अच्छे लगेगा ये पूरा गुड़ है ना हाँ जी पूरा गुड़ है ना ये अलग है क्या ये अलग है हाँ जी ये क्या से बनता है वो ये की करो ये बाकी ये तो प्लेन है ये प्लेन है ये गाजर का गाजर घोड़ा तेल ये किससे बनता ये गाजर से बनता है जी गाजर टेस्ट कर सकते हैं हाँ क्यों नहीं टेस्ट नहीं करोगे टेस्ट करोगे तभी तो लोगे हाँ तभी थोड़ा सा इतना नहीं एकदम छोटा थोड़ा दीजिए लो लो बढ़िया चीज़ है बाबू जी रास्ता किनिले চাইছো চাও गुड़ ओके यार बोले गाजर दिसे ये कितने का है किलो ये वाली 120 रुपये 120 रोड ट्रिपत গলে এটাই ভাল যতে ততে ৰখি ভালকে চাই যাব পাৰি আৰু ইয়াৰ যেটো লোকাল বস্তু হেবোৰ এক্সপ্লোৰ কৰিব পাৰি আমাৰ একো বেসিক এনি আহিছো গতিকে একো ইমান জায়গাত পাব লাগে এটো সময়ত পাব লাগে হেবোৰ নাই বন্ধনটো নাই গতিকে সেই কাৰণে আজি ইয়াত ৰলো আৰু নতুন বস্তু এটা পালো গুৰৰ লগত আকৌ দিছে গাজৰ খাই কিন্তু ভালে লাগে গাজৰ ডাব নাৰিকলো দিছে শুকান গুৰে হয় কিন্তু দেই গতিকে লৈ ললো অকমান আৰু ঘৰত গৈ প্লে নিশ্চয় কিবা এটা স্পেশাল ডিশ বনাম এইটো দিয়াৰ অৰ্থটো হ'ল যে আপোনাক খোৱাটো বাঢ়িব নহয় এইটো ভিটামিনৰ কনচেন্ট্ৰেচনটো বাঢ়ি যায় ভিটামিনৰ কনচেন্ট্ৰেচন ইমান দেশী যোনটো দেশী ফ্লেভাৰ আছে ভাল লাগিলে की पालो ही एतिया क्या मिल गया फाइंड माय मुजफ्फरनगर ৰখিলো দেই আৰু এতিয়া হ'ল ড্ৰাইভ থ্ৰু ৰখি পেলাই আমি এতিয়া অলপ মেকডনাল্ডছ খাম মেকডনাল্ডছ বহুত দিন খোৱা নাই চ' আই থট উই শুড ষ্টেপ ইন এণ্ড গেট সাম মেকডনাল্ডছ বহুত দিনৰ মূৰত মেকডনাল্ডছ আমাৰ লল হৈ গ'ল 20-25 মিনিটৰ কাৰণে মেকডনাল্ডছ বন্ধ আছে কিবা ইলেক্ট্ৰিকেল প্ৰবলেমছ so again Ayushman couldn't have any McDonald's sorry no McDonald's today
আমি এই ধৰণে বহুত দেৰি আহি আছোঁ 8 ঘণ্টা মানে হ'ল মাজতে মেকডনাল্ডছত সোমালোঁ খাব নাপালোঁ ফাইনেলি মই এইটো বস্তু পালোঁ আমাৰ ফ্ৰেণ্ড এগৰাকীয়ে দি পঠিয়াইছিলে গাজেট বুলি লিখা আছে তিলেৰে বনোৱা সৰু সৰু একদম ছফ্ট এণ্ড ক্ৰিস্পি খাই ভালে লাগিছে এতিয়া ৰৈ আছোঁ যে ইমান সোনকালে ক'ৰবাত খাবলৈ পাম ধাবা টাইপ হ'লে বেছি ভাল লাগিব য'তে পাওঁ খাবলৈ যাম গ্ৰেটাৰ নয়ডা পাইছোঁ 3:30 বাজি গৈছে 3:10 খাবলৈ কিবা এটা বিচাৰিব লাগে গ্ৰেটাৰ নয়ডা বহুত দেৰি ৰৈ গ্ৰেটাৰ নয়ডা পাৰ কৰি এতিয়া 3:20 হৈছে আৰু এতিয়া পালোঁ কিবা এটা জেগা য'ত আমি খাব পাৰোঁ কিন্তু বহুত ফুড জইণ্টছ আছে গতিকে ৰৈ কৰাৰ কাৰণে ভালেই হ'ল গতিকে চাওঁচোন কি আছে ইয়াত বিকানেৰৱালা আছে ৰাইট এইটো জাইকা ফাইন ডাইন ৰেষ্টুৰেণ্ট ভাল হ'ব জানি লাগিছে গতিকে সোমাই যাওঁ এতিয়া জাইকালৈ ক'ত হাইৰাণ হৈ গৈছোঁ গতিকে আহিলোঁ সৰু এখন ৰেষ্টুৰেণ্ট দেখিবলৈতো ঠিকেই লাগিছে ইয়াতে বহোঁ দীঘলকৈ দেখুৱাইছোঁ জাইকাৰ মেনিউ থালি আছে 250 ৰুপিজৰ নন ভেজ থালি আৰু ভেজ থালি 200 ৰুপিজ তাতে চুপ আৰু ৰাইচ বেলেগকৈ ল'ব পাৰে বেভৰেজেছ আৰু দেখুৱাইছোঁ এই অকল তন্দুৰী কাবাব ফিছ মেইন কৰ্চ প্ৰাইচ ৰিজনেবলি প্ৰাইচড এতিয়া খাই চাওঁ কেনেকুৱা আৰু আপোনালোকক দিম ৰিভিউ যদি কেতিয়াবা আহে আগ্ৰালৈ যোৱা ৰোড ট্ৰিপত তেতিয়া খাব লাগে নে নালাগে হৈ আছে আৰু এতিয়া অকণমান এক্সপ্ল'ৰ কৰোঁ ইয়াত কি পায় आने जाने के 3000 रुपये बता रहा है तेरा भैया आने के और जाने के বিকানেৰৱালা কি পায় চাওঁচোন বলক মানবু ড্ৰাই ফ্ৰুটছ অ'কে নিউ ইয়েৰ্ছৰ কাৰণে পেকেজিং কৰা আছে ধুনীয়াকৈ তো ইয়াৰ স্পেচিয়েলিটিজ নহয় so many it is a amriti this is moong dal no we'll just check first দেখিবলৈ খুব সুন্দৰ লাগিছে দেই এই মানে even all those sweets and all these are like completely different আমাৰ পৰা বেলেগ লাগিছে আৰু আমি নৰ্মেলি চমচম এনেকুৱাবোৰে পায় আৰু ইয়াত একেবাৰে বেলেগ লাগিছে অলপ লৈ চাম এতিয়া টেষ্ট কৰিম সেইকাৰণে ল'লোঁ কেইটামান এয়া আহি পালে ভেজ থালি আৰু কি আছে ইয়াত পনীৰ মিক্স ভেজ দাল মখনি আৰু ৰাইচ এণ্ড ৰাইতা এইখন হ'ল নন ভেজ থালি আৰু ये क्या है अनियन राइट अनियन चिकन 3 टाइप ऑफ चिकन है ये जायका चिकन नान एंड तंदूरी रोटी बहुत भूख लगी আছে দুটাই ভেজিটেৰিয়ান থালিখন আৰম্ভ কৰিছে দেই থালিখন কেনেকুৱা খাবলৈ এইটো কি হয় হা জ্বলা নাই ইহঁতি কৈছিলে এইটো প্লেইন মানে জ্বলা নথকা হয় অ'কে দ্যাটছ গ্ৰেট আকৌ এয়া তুমি জাইকা চিকেন খাইছা জাইকা চিকেন হাফতে কিন্তু বহুতখিনি দিছে দেই কোৱান্টিটি ইজ ভেৰি গুড আৰু কেনেকুৱা হৈছে কোৱাচোন জাইকা চিকেনটো ভাল হৈছে আয়ুষ্মান ভাল হৈছে গুড অ'কে মই জাইকা চিকেনটো বাহৰ ভাল বুলি কৈছে সেইকাৰণে টেষ্ট কৰিছোঁ আমি ছাডেনলি সোমালোঁ ইমান ভোক লাগি আছে তাতে আৰু ভাবাই নাছিলোঁ যে ফটক কৰি ইমান ধুনীয়া এটা অলপ ভিতৰলৈ সোমাব লাগে গ্ৰেটাৰ নয়ডাৰ এৰি পেলাই আহি পেলাই অলপমান লেফ্ট হেণ্ড চাইডে এখন হস্পিটেল আছে সেইখন পাৰ হৈ লেফ্ট হেণ্ড চাইডে অকণমান সোমাই আহিলে ডাঙৰ এখন এটা মানে মাৰ্কেট প্লেচ আছে তাতে জাইকা ৰেষ্টুৰেণ্ট আছে এই থালিখনত কিন্তু 3টা চিকেনৰ আইটেমে দিছে দেই আইটেমকেইটা কি হয় ধৰিব পৰা নাই দেখিবলৈ খুব ৰঙা কিন্তু খুব টেষ্টি হৈছে আৰু একদম গৰম হৈ আছে ডাঙৰ কথা 10 মিনিটছত বনাই দিছে আৰু এইটো
This baby looks very nice and yummy. কি সুন্দৰ হৈছে এইটো চিকেন নহয় কিন্তু দেই পনীৰ নহয় যদি পনীৰৰ কালাৰটো তেনেকুৱা আছে মই নামটা ক'ব পৰা নাই এই চিকেনে হয় চিকেন এইটো অলপ সুইট হয় কিন্তু 250 rupeesত তিনটা চিকেন আইটেম দিছে অলপ ৰাইতা দিছে আৰু ইমানখিনি ৰাইচ তাৰ উপৰিও দিছে ৰুটি এইটো দিছে ন বাটাৰ নান দিছে গতিকে কোৱাইট ৰিজনেবলি প্ৰাইচ আহি আছে যদি আগ্ৰালৈ যোৱা ৰাস্তাত ফ্ৰম ৰুটি ইউ কেন ট্ৰাই দিছ আউট দিছ পাৰ্টিকুলাৰ ৰেষ্টুৰেণ্ট আমি বহুত দেৰি ৰৈ ফাইনেলি আহি যদি খাব বহিলোঁ I must say it was really a very tasty meal আৰু খাই ভাল লাগিলে জাইকা যোনটো স্পেচিয়েল চিকেন কেতিয়াবা যদি আহে ট্ৰাই কৰিবচোন আৰু লগতে কোৱান্টিটি ইমান বেছি আধা বস্তু আমাৰ থাকি গ'ল গতিকে ইফ আই উড লাইক টু ছাজেষ্ট দেট কেতিয়াবা ইপিনে আহিলে আই থিংক ইউ শুড গিভ ইট এ ট্ৰাই দিছ ইজ ওৱান গুড ৰেষ্টুৰেণ্ট দেট ইউ নিড টু ড্ৰপ ইন খালোঁ এটা ৰিফ্ৰেছিং মিল অলমষ্ট 4টাই বাজিলে আজি আৰু এতিয়া আমি উইদাউট ষ্টপিং এনিৱে উই আৰ গোয়িং টু আগ্ৰা এণ্ড দেন আই উইল শ্ব' ইউ এৰাউণ্ড হাউ দ্য ৰোডছ আৰ খুব সুন্দৰ ৰোডছখিনি সেইকাৰণে গৈও ভাল লাগিছে একো দিগদাৰ হোৱা নাই খালি মাজতে খুব ভোক লাগিলে আৰু মেকডনাল্ডছ নাপাই পেলাই আমাৰ খুব মনটো বেয়া লাগিছিলে কিন্তু ইট হাজ বিন মেড আপ কাৰণ খানা হিয়াৰ ইন জাইকা ৱাজ এক্সেলেণ্ট চ' এতিয়া আকৌ আমি আৰম্ভ কৰিলোঁ সুন্দৰ ৰাস্তা খুব ডাঙৰ স্পেচ ৰাস্তা ইমান ডাঙৰ দিছ ইজ দ্য যমুনা এক্সপ্ৰেছ হাইৱে আৰু আমি গৈ আছোঁ এতিয়া কেইটা পাইছে এতিয়া 4:20 হৈছে আৰু 185 কিলোমিটাৰ্ছ আছে টু আগ্ৰা চ' উই আৰ অন আৱাৰ ৱে টু আগ্ৰা এতিয়া হ'ল 5:30 বাজিছে আৰু এতিয়া আমি অকণমান ৰৈছোঁ এই জেগাখিনি বৃন্দাবন বুলিয়ে কয় বোলে এই ৰাস্তাটো ছাইডেৰে গুচি যায় আৰু ভাবিছোঁ চাহকাপ খাই লওঁ এখন হ'ল য়াত্ৰী প্লাজা উত্তৰ প্ৰদেশ ৰাজ্য চৰকাৰ পৰিবহণ নিগম আৰু এয়া বলকচোন চাওঁ কি পোৱা যায় House of Appetite কি হয় চিম্বলি lot of English আমি ইয়াতে খালোঁ কি এইটো আলু পকৰা নেকি আলু পকৰা আৰু চাহ কেনেকুৱা খাবলৈ জ্বলা হৈছে নেকি ভাল তুমি কি খালা চাহ আলু পকৰা আয়ুষ্মানে একো নাখালে দেই চাহ লৈছা আপুনি ইয়াত ব্ৰেক ল'ব পাৰে আৰু কিবা কিবি খাব পাৰে জাষ্ট ইন কেছ ইউ ফিল টায়াৰ্ড ডুইং লং জাৰ্নিজ etc hours and hence this is fine if you really want to check out so you can check out a lot of people drop in just খাই পেলাই যাবলৈ কাৰণে গৰম পকৰা খাইছে or you can enjoy some corn flavored corn Haji sir ইমান লেমন ঢালিছা ভালেই হ'ব হয় নাই বঢ়িয়া লাগিছে জ্বলা দিয়া নাই বঢ়িয়া Suddenly a lot of people have gathered so we are leaving because ভয় লাগে বেছি মানুহ থাকিলেও কৰোণা এটা ভয় থাকেই সদায় so হাতত লৈ গ'লোঁ আৰু গধূলি হৈ আহিছে আৰু আগ্ৰা পাওঁ মানে পুৰাই গধূলি হ'ব চেষ্টা কৰিম তাজমহল এবাৰ চাবলৈ কাৰণে আৰু এতিয়া যাওঁ আকৌ আগ্ৰালৈ লাহে লাহে ঠাণ্ডা আহিছে আৰু গতিকে আমি ঠাণ্ডা পৰি যোৱাৰ কাৰণে কোট চুট পিন্ধি লৈছোঁ আৰু এতিয়া আমি যাম আগ্ৰা 2.5 hours মান লাগিব গতিকে এই জেগাটোকো জাষ্ট বৃন্দাবনৰ যোৱা ৰাস্তা ওচৰতে বৃন্দাবন বুলিয়ে কৈছে
আহি গৈ পালোঁ আমি এতিয়া আগ্ৰা আৰু এতিয়া চেক ইন কৰিছোঁ হিলটনত আৰু আগ্ৰাৰ গোটেই ট্ৰিপটো আমাৰ লগত থকাৰ কাৰণে অনেক ধন্যবাদ আৰু আশা কৰোঁ মোৰ এই ব্লগটো আপোনালোকৰ ভাল লাগিছে আৰু ইনফৰমেশ্যন দিয়ে কেনেকৈ ৰোড ট্ৰিপটো আগ্ৰা কৰিব পাৰি আশা কৰোঁ মোৰ এই গোটেই সকলোবোৰ আপোনালোকে চাই থাকিব আৰু নিশ্চয় এইটো কমেণ্ট কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু মোৰ এই গোটেই ব্লগবোৰ চাই থকাৰ কাৰণে অনেক ধন্যবাদ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু ধন্যবাদ